উপস্থিত হ'লোঁ। বিশেষ আজি মোৰ অহা কাৰণ হ'ল অৰ্জুন পাচিৰ ঘৰত প্ৰত্যেক বছৰ মা মংগলা পূজা হয়। মা মংগলা পূজা হয়, যথেষ্ট ভিৰ লগা পৰিৱেশ আৰু সকলো গাঁৱৰ ৰাইজে এই পূজাৰ দৰ্শন কৰে আৰু আহে। তেওঁলোকে সহযোগ আগবঢ়ায়, তেওঁলোকে সকলোৱে মানে মা প্ৰসাদ আগবঢ়ায় আৰু এইটো পূৰ্বপুৰুষৰ পৰা তেওঁলোকে মানে পূজা মানে কৰি আহিছে আৰু পূজা এতিয়া কৰিছে। আজি মঙলবাৰ যথেষ্ট ভিৰ লগা পৰিৱেশ। ইতিমধ্যে আপোনালোকে চাব কেনেকুৱা কি ধৰণৰ পূজাটো তেওঁলোকে মানে আগবঢ়াইছে। মই সকলোখিনি মই দেখুৱাবলৈ মই চেষ্টা কৰিম। আপোনালোকে পোনে পোনে মই ভিডিঅ'টো লৈ যাওঁ। সকলো দেখিছে যথেষ্ট ভিৰ লগা পৰিৱেশ। ইতিমধ্যে চাব পূজাটো কেনেকুৱা কি ধৰণৰ আগবঢ়াইছে চাব। হয়, বিশেষ দাদাক আপোনালোকৰ ঘৰত আজি কি পূজা পাতিছে আপোনালোকে দুষাৰ আপোনালোকৰ জানিব বিচাৰিছোঁ। আমাৰ হৈ গ'ল আমাৰ মংগলা পূজা বুলি কয় এইটো আমাৰ বিশেষ। আমাৰ এইটো এতিয়াৰ পৰা কৰা নহয়, মোটামুটি হৈ গ'ল আমাৰ আগৰ পৰাই মা দেউতা ককা আগৰ পৰাই মানে আমাৰ ককাটো দাদুহঁতে এইটো আগৰ পৰাই কৰা। এতিয়া এই পুৰণা পূজাটো আমিতো হেৰাই দিব নোৱাৰোঁ, আমি নিজে কৰিব লাগে এইটো। সেইকাৰণে মই নিজে আমাৰ পৰিয়াল যিমান আছে আমি মিলি কিনে কৰি আছোঁ। হয়, আৰু এটা আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ, সকলো ৰাইজে সকলো গাঁৱৰ মানুহ ইয়াত আহে নেকি? সকলো আহে। তেওঁলোকে এই পূজাৰ বিষয়ে মানে তেওঁলোকে কিছুতো ইয়াত প্ৰমাণ পাইছে। পাইছে। হয়, ইমান ধন্যবাদ।